অন্নপ্ৰাশন হৈছে এক বৈদিক পৰম্পৰা যিটো 6 মাহত শিশুৰ তৰল খাদ্যৰ পৰা কঠিন খাদ্যলৈ পৰিৱৰ্তন হোৱাৰ উপলক্ষে উদযাপন কৰা হয়। সংস্কৃতত অন্ন শব্দৰ অৰ্থ হৈছে খাদ্য বা চাউল আৰু প্ৰাশনৰ অৰ্থ হৈছে খোৱা। ই এটা বিজ্ঞানভিত্তিক সংস্কৃতি যেতিয়া কেঁচুৱাৰ দাঁত ওলাবলৈ আৰম্ভ কৰে আৰু লিভাৰ মেচিয়ৰ হ'বলৈ আৰম্ভ কৰে। ধানক জীৱনৰ ধাৰণকাৰী খাদ্য আৰু ক্ষীৰ ৰূপৰ পবিত্ৰ খাদ্য হিচাপে প্ৰতীকী হোৱাৰ বাবেই ধানক গুৰুত্ব দিয়া হয়। বাংলাদেশ, নেপাল আৰু ভাৰতত এই অন্নপ্ৰাশন এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পালন কৰা হয়। পশ্চিমবংগত ইয়াক মুখে ভাত, কেৰালাত কংনু আৰু হিমাচল প্ৰদেশত ভাত খোলাই বুলিও জনা যায়। এই উপলক্ষে কেঁচুৱাৰ নতুন যাত্ৰাৰ চিনস্বৰূপে পৰম্পৰাগতভাৱে মাছ, মাংসৰ দৰে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয়। শিশুটিৰ মংগলৰ অৰ্থে প্ৰাৰ্থনা আগবঢ়োৱাটো এই অনুষ্ঠানৰ এক অবিচ্ছেদ্য অংগ। কেঁচুৱাক ভালকৈ সিজোৱা চাউলৰ লুথুৰি খাবলৈ দিয়া হয়। কেঁচুৱাটোৰ সৈতে এই অনুষ্ঠানটো উদযাপন কৰাত পৰিয়ালৰ সকলো সদস্যই অংশগ্ৰহণ কৰে। জালে